প্ৰথম নেকি আগতে কৰা নাছিলে আগতে কৰা নাই মই কৰা নাই প্ৰথম কলা মই কৰা নাই মোৰ লগতো কৰিছিলে যোনে আছে লগতো আছে আৰু আছে যোনে চালান কৰিছে এতিয়া হিয়ে কৰিছে মই কৰা নাই মোক কি হৈছিল 18000 টকা দিছিল হে 18000 দিছিল মাইকি এজনী লৈছিল নাই নাই মাইকি এজনী লৈছিল নাই নাই হে মাইকি লৈছিল মাইকি লৈছিল তাৰে মানুহ আছিলে মানে লোকেল মানুহ মাইকিজনী লগত লৈছিল আমাৰ মাইকি নহয় তাৰে বেলেগ মাইকি লৈছিল তই লগত লৈছিল প্ৰথম নেকি মোৰ দোকান আছে ঘৰৰ সন্মুখতে তাত আহি তেওঁলোকে মানে আঙাৰ ধোৱা যাম বুলি কৈছিল তাক মই লাভটো দেখুৱাই দিলোঁ দিয়াৰ পিছত তাহোঁ কিবা তন্ত্ৰ কথা ক'লা মোৰ আৰু বেমাৰ হৈ আছিল তন্ত্ৰ মোটামুটি তেওঁলোকে তুলসীৰ পাত আনিবা দিলা দিয়াৰ পিছত কিবা কিবি দেখুৱাই দিলা মোৰ এটা বিশ্বাস হ'ল আৰু তেওঁলোকক যাই ঘৰত বহিব দিলোঁ দিয়াৰ পিছত সিদিনা সেনেকৈ গুচি গ'ল নেক্সট দিনা আৰু আহিছে পুৱাই আহি পেলাই আমাৰ মাইকী নাছিল সেই আগা দিনা সেইদিনা মাইকী আছে তেওঁলোক তাতে বহিল মই দোকানত থাকিলোঁ এই মই দোকানত থকাৰ সময়তে এই খেলা কৰিছে তেওঁলোকে সোণখিনি লৈ গৈছিল কেনেকৈ দিলে সোণখিনি মই শুনামতে এতিয়া মই মানে ৱাইফৰ পৰা শুনামতে তেওঁলোকে এবাতি চাউল দিছে চাউলত মানে কিবা কিবি ফুল তুলসী কিবা কিবি দি এখন কাপোৰেদি ঢাকান দিছে ঢাকান দিয়াৰ পিছত তাতে পানী ঢালি দিবা দিছে দিয়াৰ পিছত এটা গেছ উঠিছে আৰু সেই গেছটো মানে গোটেই মানে ৰুমটো বিয়পি গৈছে আৰু তেতিয়াৰ পৰা তেওঁলোকৰ যিটো জ্ঞান সেই জ্ঞানটো নোহোৱা হৈছে আৰু সেই অজ্ঞানতে তেওঁলোকে বস্তুবিলাক আনি দিছে মোৰ সম্ভৱ তেওঁলোকেও গম নাপায় তাৰপিছত লৈ গ'ল তাৰপিছত লৈ গৈছে যোৱা মাহত আৰু এইটো মাহত মিলি দুটা চিটিং কেছ ৰিপৰ্ট হৈছিলে য'ত নেকি দুজন য'ত নেকি মানে ব্যক্তিয়ে নিজকে কবিৰাজ বুলি কৈ গাঁৱৰ সুবিধাত সোমায় আৰু ৰেণ্ডমলি কাৰোবাৰ ঘৰত গৈ নিজকে কয় কাৰোবাৰ পৰিয়ালৰ বেমাৰ আজাৰ আছে বুলি তেওঁলোকক মানে তেওঁলোকে নিজৰ কথাত চলাই কথা তেওঁলোকক ফচাই লয় আৰু কয় যে পৰিয়ালৰ বেমাৰ আজাৰ ঠিক কৰিবৰ কাৰণে পূজা পালন কৰিব লাগিব আৰু পূজাৰ কাৰণে কি কয় পইচা তাৰপিছত আপোনাৰ সোণৰ গহনা তো এনেকুৱা বহুত বস্তু বিচাৰে তো সেই যোন পৰিয়ালে সেই ঠাকুৰ অঞ্চলৰ মানে ঠাকুৰ অঞ্চলত পৰি যায় তো তেওঁলোকে সেইমতে পইচা পাতি বা সোণৰ গহনা যি আছে দিয়ে আৰু পাছত তেওঁলোকে এই ঠাকুৰ অঞ্চলৰ বলি হয় আৰু লাষ্ট এনেকৈ দুটা কেছতে এনেকৈ আমাক থানাত FIR কৰিছিলে তো বৰমা থানাত কৰিছিলে তো সেই FIRৰ ভিত্তিত আমি দুজন ব্যক্তিক এতিয়ালৈকে আমি আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু মানুহকেইজন বৰ্তমান আমি জুডিচিয়েল কাষ্টডিত পঠাইছোঁ মানুহজন হোজাইৰ আছিলে কি নাম আছিল একজনৰ নাম আমিনুল আলী আছিলে আৰু এজনৰ নাম কমৰুল ইছলাম পূৰ্বতে কিমান আছিলোঁ সেইটো কথা মই এতিয়া ক'ব নোৱাৰিম কিন্তু ৰিচেণ্ট মই বৰমা থানাত অহা আজি 6 মাহ হৈছে আৰু মানে এটা বৃহৎ গেং আছে নেকি সিহঁতৰ মাজত সেইটো আছে এইটোত আছে মানে বহুতখিনি আৰু ওলোৱাৰ সম্ভাৱনা আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ